হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। তো আজি মোৰ আছিল দুটা কেকৰ অৰ্ডাৰ, দুটা ধুনীয়া হাফ কেজিৰ কেকৰ অৰ্ডাৰ আছিল। এইটো প্ৰথম কেকটো, আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু দ্বিতীয় কেকটো আছিল এইটো বৌ ডিজাইনত আছিল। বৌ দিব দিছিলে কাষ্টমাৰে, তো এনেকৈ দি দিছিলোঁ ধুনীয়াকৈ আৰু নামটো লিখি দিছিলোঁ জিন্টি বুলি। এইটোৰ ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। আৰু যিহেতু 5 ছেপ্টেম্বৰত টিচাৰ্ছ ডে আহি আছে, যদি আপোনালোকে মোৰ পৰা কেক ল'ব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰটোত মোক কণ্টেক্ট কৰিব, কল নাইবা মেছেজ কৰিলেই হ'ল। আৰু শেষত এইটো আছিল মোৰ এটা বেণ্ট' কেক, মোৰ বা এজনীৰ কাৰণে আছিলে। বহুত ধুনীয়া বা এজনী মডেলিং কৰে, তো বাজনীৰ কাৰণে আছিলে এইটো বেণ্ট' কেক। মোৰ ঘৰ যিহেতু নলবাৰীত, গতিকে আপোনালোকে নলবাৰীৰ ভিতৰতহে কেক অৰ্ডাৰ কৰিলে পাই যাব। গতিকে নলবাৰীৰ যিসকলে মোৰ তাত কেক অৰ্ডাৰ কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰে। তো আজিৰ কেক কেইটাৰ ফাইনেল লুক কেইটা আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে, মোৰ পৰা যদি কেক ল'ব বিচাৰে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত নাইবা মই স্ক্ৰীণত দিয়া নাম্বাৰটোত মোক কণ্টেক্ট কৰিলেই হ'ল। থেংক ইউ, বাই বাই।